নমস্কাৰ বন্ধু-বান্ধৱীসকল, পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেললৈ। বন্ধু-বান্ধৱীসকল, LIC ফালৰ পৰা এখন নতুনকৈ নটিচ জাৰি কৰিছে জুনিয়ৰ এছিষ্টেণ্টৰ বাবে। যদি আপোনালোকে আবেদন কৰিব বিচাৰে কি কোৱালিফিকেশ্যন লাগিব, লগতে এপ্লাই কেতিয়াৰ পৰা আৰম্ভণি হ'ব, অন্তিম তাৰিখ কেতিয়া হ'ব, এপ্লিকেশ্যন ফিজ কেনেকুৱা ধৰণৰ হ'ব, দৰমহা কেনেকুৱা হ'ব, সেই গোটেই কথাবোৰ আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম। আপোনালোকে শেষলৈ ভিডিঅ'টো চাই থাকিব। তেনেহ'লে পলম নকৰাকৈ আজিৰ ভিডিঅ'টো আমি আৰম্ভণি কৰোঁ। বন্ধু-বান্ধৱীসকল, এইখন হ'ল LIC ৰিক্ৰুইটমেণ্ট নটিচ, যি আপোনালোকৰ জুনিয়ৰ এছিষ্টেণ্টৰ বাবে ৰিলিজ কৰিছে। ইয়াত অসমৰ বাবে কিমানটা পদ থাকিব ইয়াত উল্লেখ কৰিছে। অসমৰ বাবে আপোনালোকৰ গুৱাহাটী লোকেশ্যনত 3টা পদ থাকিব। লগতে বাকী ডিটেইলছবোৰ আমি আলোচনা কৰোঁ। অনলাইন আবেদন আপোনালোকৰ আৰম্ভণি হৈছে 16 তাৰিখৰ পৰা আৰু শেষ তাৰিখ হ'ব 30 তাৰিখ। আৰু কেতিয়াৰ পৰা আপোনালোকে এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব 7 দিন আৰু 10 দিনৰ ভিতৰত এক্সামৰ। কেতিয়ালৈকে এক্সাম হ'ব সেইটো কথা উল্লেখ কৰিছে, ফাৰ্ষ্ট উইক অফ জুন। আৰু এতিয়া চেলাৰীৰ কথা উল্লেখ কৰোঁ আমি। চেলাৰীটো আপোনালোকৰ চিটি ৱাইজত হ'ব। টায়াৰ 1 চিটিৰ বাবে 20,000 আপোনালোকৰ বেছিক পে' হ'ব। লগতে HR থাকিব 4,400 টকা। লগতে আদাৰ বেনিফিটছ থাকিব, মিল কুপন থাকিব, PF কণ্ট্ৰিবিউশ্যন, এইবিলাক গোটেই মিলাই আপোনালোকৰ CTC হ'ব 4,98,000। আৰু 210 টকা আপোনালোকে পাৰ ডে মিল কুপন হিচাপত পাব। আৰু যিদিনা আপোনালোকে অফ ল'ব সেইটো আপোনালোকে 210 টকাটো নাপাব। আৰু এইটো পাৰ মান্থত বেলেগ বেলেগ ধৰণৰ হ'ব। ইয়াৰ পিছত থাকিব প্ৰথমতে আপোনালোকৰ 6 মাহ প্ৰভিটেশ্যন পিৰিয়ড হ'ব। তাৰপিছত আপোনালোকৰ এক্সটেনশ্যন কৰিব পাৰে। আৰু নেশ্যনেলিটি হ'ব ইণ্ডিয়ান। তাৰপিছত বয়স লাগিব 21 পৰা 30ৰ ভিতৰত। এডুকেশ্যন কোৱালিফিকেশ্যন গ্ৰেজুৱেট হ'ব লাগিব। লগতে মিনিমাম 55% মাৰ্ক লাগিব। আৰু কম্পিউটাৰ লিটাৰেচি আপোনালোকৰ অপাৰেটিং আৰু ৱৰ্কিং নলেজ ইন কম্পিউটাৰ ছিষ্টেম লাগিব। ৱৰ্ক এক্সপিৰিয়েঞ্চ প্ৰিফাৰ কৰিব, যিবোৰৰ ৱৰ্ক এক্সপিৰিয়েঞ্চ থাকিব। লগতে কম্পিউটাৰ স্কিলছ লাগিব। আৰু চিলেকশ্যন প্ৰচেছটো হ'ব জুনিয়ৰ এছিষ্টেণ্টৰ অনলাইন এক্সামিনেশ্যন আৰু ইণ্টাৰভিউ। ইয়াত চিলেবাছখন দিয়া আছে, আপোনালোকে চাই ল'ব পাৰিব। 120 মিনিটৰ এক্সাম এটা হ'ব। এপ্লাই কৰিবৰ বাবে LIChousing.com আপোনালোকে আবেদন কৰিব পাৰিব। লিংকটো তলত দিয়া থাকিব। এপ্লিকেশ্যন ফিজটো জুনিয়ৰ এছিষ্টেণ্টৰ বাবে 800 টকা হ'ব। আৰু এক্সামৰ চেণ্টাৰটো হ'ব অসমৰ হ'লে গুৱাহাটী, ডিব্ৰুগড়, শিলচৰ, যোৰহাট, এই 4টাতে আপোনালোকৰ এক্সাম হ'ব। এইখিনি আছিল আপোনালোকৰ গোটেইখিনি ডিটেইলছ। আৰু যদি আপোনালোকৰ ইয়াতো কিবা কনফিউজন থাকে তেনেহ'লে আপোনালোকে তলত কমেণ্ট কৰি জনাব। তেনেহ'লে আজিলৈ ভিডিঅ'টো ইমানখিনি আছিল। পুনৰবাৰ আপোনালোকক নতুন ভিডিঅ' এটাৰ সৈতে নতুন ইনফৰমেশ্যন লগ পাম। আজিলৈ ইমানে। ধন্যবাদ। জয় অসম।